ভূপেন হাজৰিকা বাদ দি অসমীয়া জাতি কথা কোৱাটো সম্ভৱ নহয়। ডক্টৰ ভূপেন হাজৰিকাই মহাপুৰুষ শংকৰদেৱে যি পথ আমাক দেখুৱাই থৈ গৈছিল, বিভিন্ন জাতি ধৰ্ম বৰ্ণ আটাইকে সামৰি পেলাই এই বিধে বিধে যিমান জনগোষ্ঠী আছে, জাতি আছে, আমাৰ ভাষা উপভাষা আছে, আটাইকে লৈ পেলাই মহাপুৰুষ শংকৰদেৱে এক বিশাল অসমীয়া জাতিক ঘোৰ অন্ধকাৰৰ পৰা উলিয়াই আনিছিল পোহৰলৈ। তমসীমা জ্যোতিৰ্গময় মৃত্যুৰ ঠিক তেনেকৈ ভূপেন হাজৰিকাই শংকৰদেৱে দি যোৱা পথেৰে তেওঁ আমি অসমীয়া নহৰুকীয়াত লিখিছে, নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি, এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব নেকি। নানা জাতি আৰু উপজাতিৰ কৃষ্টি লগ লাগি পেলাই সংস্কৃতি অসমীয়া সংস্কৃতি হৈছে। কৃষ্টিক যেতিয়া সংস্কাৰেৰে মতা হয় সেই সংস্কৃতি হয়। আৰু সংস্কৃতি মানে অকল গীত গোৱা বা মঞ্চত নৃত্য কৰিলে সংস্কৃতি বুলি নুবুজায়। সংস্কৃতি হৈছে মানুহৰ জীৱনৰ বৌদ্ধিক কৰ্মদৰ্শতা কোৱা হয় ইণ্টেলেকচুৱেল এক্সিলেঞ্চ। আৰু সেই কথাকে ভূপেন হাজৰিকাই অসমীয়া মানুহক মনে প্ৰাণে বুজাই দিবলৈ যত্ন কৰিছিল। তেওঁ এজন অসমীয়া হৈ আছিল এজন বিশ্ব নাগৰিক। তেওঁ সদায় কৈছিলে মানুহৰ মানৱতাৰ কথা। ও মোৰ প্ৰিয় জনগণ, আমি গাইতো মাজেৰে গান, কণ্ঠ মোৰ আসে যতদিন, কথা দিব আমি ততদিন, গাইব মানুষের গান। তেওঁ সেই কথা কৈছিল। মই আজি এটা লিখিছোঁ প্ৰবন্ধ এখন কাগজত, কলিকতা গ্ৰন্থমেলাত 1991 চনত। তেতিয়া দেখা পাইছোঁ ভূপেন হাজৰিকাক মানুহে কিমান ভাল পাইছিল। অসমততো ভালেই পাইছিল, তাততো প্ৰশ্নই নাই, বাহিৰত কেনেকৈ ভাল পাইছিল। তেওঁ যেতিয়া সেই বগা পাইজামা কুৰ্তাযোৰ পিন্ধি পেলাই কলিকতাৰ ময়দানত খোজকাঢ়ি গৈছিল, হাজাৰ হাজাৰ মানুহ তেওঁৰ পিছে পিছে, আৰু কোনোবাই চাৰমিনাৰ চিকাৰৰ টুকুৰাটো ভূপেন হাজৰিকাৰ পৰা অটোগ্ৰাফ কৰিছিল। অকৃত্ৰিম ভাল পোৱা, সেই ভাল পোৱাত স্বাৰ্থ নাথাকে। পলিটিচিয়ানসকলৰ মাজলৈ কেতিয়াবা মানুহে স্বাৰ্থটো আহে, তেওঁ অন্তৰৰ পৰা ভাল কাৰণে আপুনি ধৰিব নোৱাৰে, মতলব লৈ আহে। কিন্তু ভূপেন হাজৰিকাৰ যিটো ভাল পোৱা, সেই ভাল পোৱা আছিলে অকৃত্ৰিম ভাল পোৱা। আৰু সেই কথা ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত ভূপেন হাজৰিকাই প্ৰমাণ কৰি দিছিল। মানুহৰ জীৱন মৃত্যুৰ দাপনত প্ৰতিবিম্বিত হয়, আৰু সেই কথাটোৱে ভূপেন হাজৰিকাই কৈছিল। এই গোটেই মানৱ জীৱনৰ যিটো সংঘাত ভয়ানক, সেই কথাটো বিভিন্ন গীতৰ মাজতে লিখিছে। এইমাত্ৰ ডাৱৰ হাজৰিকাই যিটো গান গাইছে আপোনালোকে শুনিছে, কি শব্দ বিন্যাস, বলিষ্ঠ বিদ্যুৎ গতি। অকল বলিষ্ঠ গতিয়ে নহয়, বলিষ্ঠৰ লগত বিদ্যুৎ অনুপ্ৰাস অলংকাৰ ভূপেন হাজৰিকাই গান কৰি দিছে। মই ইয়াৰ আগতেও 8 ছেপ্টেম্বৰত ইয়াত কৈছিলোঁ যে প্ৰত্যেকটো গীতত তেওঁৰ যিটো শব্দ বিন্যাস, বহুত চিন্তা ভাৱনা কৰি আৰু সূক্ষ্ম সংবিধানশীলতা নাথাকিলে আৰু অনুভৱ ক্ষমতা নাথাকিলে সেই গান লিখিব নোৱাৰে। আৰু তেওঁ সেই কথা পাইছিল সৰুকালিৰে পৰা। বিভিন্ন বিখ্যাত মানুহক তেখেতে সৰুকালিৰ পৰা লগ পাইছিলে। ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুৰাভা, ফণীত শৰ্মা, সৰ্বেপল্লী ৰাধাকৃষ্ণ, পল ৰবচন, বিভিন্ন পৃথিৱীৰ বিখ্যাত বিখ্যাত মানুহক তেওঁ লগ পাই পেলাই তেওঁ পিতৃ মাতৃয়ে যি সংস্কাৰ দিছিল নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাই, সেই সংস্কাৰৰ মাজেদি ভূপেন হাজৰিকা আগবাঢ়ি গৈছিল। আৰু আগবাঢ়ি গৈ অসমীয়া জাতিক এক সঞ্জীৱনী সুধা তেখেতে প্ৰদান কৰিছিল। আৰু সেইকাৰণে অসমীয়া জাতিয়ে কাহানিও ভূপেন হাজৰিকা পাহৰিব নোৱাৰে। একোটা গীত আপোনালোকে শুনিছে, তেওঁ কিমানবাৰ ইয়াৰে লতা মঞ্চত গৈ আহিছিল। মানে আমি সদায় দেখি থাকোঁ এতিয়া শৰৎকালত আকাশ নিৰ্মল হৈ থাকে, আৰু সেইটোৰ ওপৰত ভূপেন হাজৰিকাই লিখিছিল, জোনাকৰে ৰাতি অসমীৰ মাটি জিলিকি জিলিকি পৰে, জোৎস্নাৰ ৰাতি পিছু তাৰে স্মৃতি, কিছু কথা আছে। এই গানটো বাঙালিটো আছে,
লতা মঙ্গেশকৰ সাঁঝের বেলাতে তুলসী তলাতে অধুরালো জাগে জোৎস্নাৰ ৰাতি। তেওঁ অসমীয়া বিয়া গীত, অসমীয়া বৰগীত, আমাৰ যিবোৰ লোকসংগীত লোক সংস্কৃতি আছে সেইবোৰতো ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰিছে। আমি জানিলে নহ'ব, শংকৰদেৱক মই জানো, বিশ্বনাথক মই জানিলে নহ'ব। ভূপেন হাজৰিকাই প্ৰয়াস কৰিছিল যে আমাৰ যিবোৰ জাতীয় বীৰ আছে, যিবোৰে অসমীয়া জাতিক পথৰ সন্ধান দিছিল, সেইবোৰ ভাৰতবৰ্ষৰ আৰু পৃথিৱীৰ বেলেগ মানুহে জানক। আৰু সেইকাৰণে ভূপেন হাজৰিকাই সেই গীতটো মিল গয়া মঞ্জিল মুজে বুলি এখন চিনেমা আছে, তাত অ' বিদেশী বন্ধু এই গীতটো তেওঁ হিন্দীত গাইছে। ঠিক তেনেকৈ আপোনালোকে জানে আমাৰ এটা প্ৰাৰ্থনা ঘোষা এটা আছে, হে জয় ৰঘুনন্দন হে ৰাঘৱ ৰামে জয় ৰঘুনন্দন। সেইটো তেওঁ আত্মাৰাম, যিটো ৰাজশ্ৰী প্ৰডাকশ্যনৰ চিনেমা আছিল, সেই চিনেমাত আত্মাৰামে বনোৱা আৰৱ কথা চবে সংগীত দিছিল ভূপেন হাজৰিকাই। তাৰ হিৰো আছিল বিনোদ মেহৰা, বিনোদ খান্না, নায়িকা আছিল চাইৰা বানু। তাত ভাৰত ভূষণ বুলি এজন অভিনেতা আছিল, হিন্দী চিনেমাৰ প্ৰখ্যাত অভিনেতা, তেওঁৰ কণ্ঠত দিছিল হে জয় যশোদা নন্দন হে ৰামে জয় যশোদা নন্দন। প্ৰাৰ্থনা গীতটো ৰাষ্ট্ৰীয় পৰ্যায়ত ভূপেন হাজৰিকাই তুলি ধৰিছে। আৰু সেইকাৰণে ভূপেন হাজৰিকা আমাৰ আটাইতকৈ সকলোৱে অকৃত্ৰিমভাৱে ভূপেন হাজৰিকাক ভাল পায়। 2007 চনত মই ভূপেন হাজৰিকাৰ ঘৰলৈ গাঁৱত আছিলে তেতিয়া তছলিমা নাছিনক লৈ পেলাই গৈছিলোঁ। তছলিমা নাছিনক যেতিয়া লৈ গৈছিলোঁ তেতিয়া তছলিমা নাছিনে সেইদিনাখন এজন মুগাৰ মেখেলা চাদৰ পৰিধান কৰি পেলাই গৈছিল। ভূপেন হাজৰিকা গেটত থিয় হৈ আছিল এখন নগা চাল উৰি পেলাই। যেতিয়া তছলিমা নাছিন তেওঁ ঘৰত সোমাইছে, তেওঁ গেটৰ পৰা আদৰি দিছিল। সেইটোৱে সংস্কৃতি। তেওঁ মানে গপতে গমাত হৈ থাকিলে। আমাৰ বহুতে আপুনি ৰাজনীতিবিদেই কওক, সাংবাদিকেই কওক, সাহিত্যিকেই কওক, যদি প্ৰতিষ্ঠা পায় অহংকাৰ তেওঁলোকৰ মূৰৰ ওপৰত আহি পৰে। আৰু বহিলে মানুহ মানে মাতিবই নোখোজে, মানে বেটাৰী খৰচ বহি হৈ। গতিকে ভূপেন হাজৰিকা তেনেকুৱা নাছিল। তেওঁ গেটত থিয় হৈ আছিলে আৰু ভূপেন হাজৰিকাই তছলিমা নাছিনক কৈছিল যে তুমি যে পঢ়িছ তুমি জানো এটা কি? তছলিমা নাছিনে কৈছিল আমি মানে আসামী মেয়েরা পড়ে। তাহলে ভূপেন হাজরিকা কৈছিল আসামিয়া মেয়েরা পরে একটু অকেজন আছে, মুগাৰ মেখেলা সদায় নিপিন্ধে, কিয় পিন্ধে ভূপেন হাজৰিকাই বুজাই দিছিল। আৰু বুজাই দি তছলিমা নাছিনক সন্মুখত বহুৱাই পেলাই তেওঁ বিভিন্ন কথা কোৱাৰ উপৰি তছলিমা নাছিনৰ ভাইক লগত গৈছিলে। তেওঁ ইমান তেতিয়া লাহে লাহে ভূপেন হাজৰিকাই কিছুমান কথা পাহৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু তৎসত্ত্বেও তছলিমা নাছিনে কৈছে এইজন তোমাৰ ভাই নহয় জানো? বোলে হয়। কিছুদিন আগতে বাইপাছ চাৰ্জাৰী হোৱা নাছিল জানো? বোলে হৈছিল। আপুনি ইমান বুজি যায়। তছলিমা নাছিন অভিভূত হৈ গ'ল আৰু ভনীয়েকে ক'লে যে ভূপেন দা আপনি একটু বিস্তীর্ণ দুপারের গান না। তেতিয়া ত্যাগ কৰি ল'লে আৰু ভূপেন হাজৰিকাই তেতিয়া গালে বিস্তীৰ্ণ দুপাৰে অসংখ্য মানুষে হাহাকাৰ শুনে নিঃশব্দেই রবে ও গঙ্গা তুমি ও গঙ্গা হইছ কেন বিস্তার হে লতার प्रजादुखार करे हाकार निशब्द सदा ओ गंगा बहती हो क्यों। जी तছলিমা নাছিনে পুৰুষ বুলি ক'লে 14 পূজাৰী গালি পাৰে, সেই ভূপেন হাজৰিকাৰ সন্মুখত তছলিমা নাছিন নতশিৰৰ নিচিনা হৈ গৈছে। আৰু কৈছে মোৰ জীৱনটো ধন্য হৈ গ'ল, আপনার লগ পালো। তছলিমা নাছিন পৃথিবী বিখ্যাত এগৰাকী লেখিকা, কিন্তু এই তছলিমা নাছিনে ভূপেন হাজৰিকাৰ আগত তেওঁ মানে এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী। আৰু সেই কথা সম্ভৱ হৈছিল ভিতৰৰ পৰা তেওঁ নিৰ্মল হৃদয়ৰ কাৰণে। নিৰ্মল হৃদয় যদি থাকে আৰু যিকোনো কথাত যদি সাধনা আৰু আন্তৰিকতা থাকে, সেই মানুহক সমাজে আঁকোৱালি লয়। আৰু সেইকাৰণে ভূপেন হাজৰিকাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবোৰ কৃষ্টি আছিল সেইবোৰ তুলি ধৰিছে।
প্ৰত্যেকখন আপোনাৰ এনেকুৱা এখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নাই যাক লৈ ভূপেন হাজৰিকাই গীত লেখে। তেওঁৰ দৃষ্টিৰ বস্তুবিলাক বেলেগ ধৰণে কৰে। মানুহ দুবিধ থাকে, এবিধ সাধাৰণ, এবিধ অসাধাৰণ। সেই অসাধাৰণ মানুহৰ দৃষ্টিৰ কথাবিলাক বেলেগ ধৰণে ধৰা পৰে। আমি এৰোপ্লেনৰ পৰাই আহি থাকোঁ, দিল্লীৰ পৰা কলিকতাৰ পৰা। ভূপেন হাজৰিকাই যেতিয়া এৰোপ্লেনত আহিলে কলিকতাৰ পৰা তেজপুৰলৈ, সেই ওপৰৰ পৰা যেতিয়া চালে এইখিনিৰে ধাৰাপুৰৰ কাষত দালিখনক তেওঁ গামোচা তুলনা কৰিলে আৰু তেতিয়া সেই প্লেনত বহিয়ে লিখিলে মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ। এই অসমানক লৈ তেওঁ 20-25টাৰ ওপৰত চহিলক লৈ পেলাই গীত লিখিছিল। কি এটা ছাবজেক্ট মেটাৰ নাই তাৰ ওপৰত ভূপেন হাজৰিকাই গীত লিখা নাই। গতিকে সেইকাৰণে ভূপেন হাজৰিকা সদায় আমাৰ মাজত বাচি থাকিব। তেওঁ স্বপ্ৰতিভাৰে, স্বমহিমাৰে, স্বাভিমানেৰে। সেইকাৰণে ভূপেন হাজৰিকা আমাৰ হিয়াৰ আপোন, হিয়াৰ আপোন। সকলোৱে ভূপেন হাজৰিকা বুলি ক'লে লহৰীয়ে। মই আহ্বান জনাম যে আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলেও সেই পথৰে আগুৱাই লৈ যাওক। আৰু আমি অতিকে গৌৰৱান্বিত এইকাৰণে যে মই এই কথা নক'লে উচিত নহ'ব যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হৈ থাকোঁতে আমাৰ যোনদি ভূপেন হাজৰিকা ভাৰতৰত্ন পাবলৈ সক্ষম হৈছে। ভাৰতৰত্ন নহয়, ভূপেন হাজৰিকা আচলতে নোবেল প্ৰাইজ পোৱাৰ কাৰণে কম। আপোনালোকে ভালকৈ ভূপেন হাজৰিকাৰ ৰচনা বুলি পঢ়ি প্ৰতিটো গীত যদি এবাৰ ভালকৈ পঢ়ে, আমি ৰবাৰ্ট ব্ৰাউনিঙৰ টাইগাৰ নামৰ কবিতা এটা পঢ়িছিলোঁ। কবিতাটো আপোনাৰ ক্লাছ 8ৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে লাগিছিল। প্ৰত্যেক কবিতাৰ অৰ্থটো বেলেগ। আপোনালোকে ভূপেন হাজৰিকাৰ প্ৰতিটো শব্দ যদি শুনে মানে সাংঘাতিক। তেওঁ সেইকাৰণে পশ্চিমবংগতে ইমান জনপ্ৰিয় হৈছিল। বিৰাট সীমান্ত ৰূপময়ন্ত এই গীতটো লৈ পেলাই লিখিছিল কলকাতা প্ৰান্ত ঈশ্বৰ শান্ত। তাত একটা বাক্য লিখিছিল দেখিতে, মানুষের মৃগয়ায় মানুষ কাঁদে, বাঁচার লড়াই নিয়ে প্রতিযোগিতা, জন্মের ঋণ শোধ মৃত্যু দিয়ে হাসিয়ার কান্নার গল্প কথা। মানুহৰ জীৱন সম্পৰ্কে ইমান সুন্দৰকৈ সেইকাৰণে বঙালীবিলাকে তেওঁ কৈছিল যে আমাদের ভূপেন। আৰু এইকাৰণে ভূপেন হাজৰিকাই কৈছিল যদিও আসাম আমার মাতৃভূমি তবু আমি বাংলাকে দ্বিতীয় মাতৃভূমি হিচাপে গ্ৰহণ কৰিছোঁ। হৃদয়ে আমার মজরুর চেতনায় রবীন্দ্রনাথ। আর সেইকাৰণে এটা বঙালী গীতত একটু গেলে অপৈসাগর, পা বাড়লে নদী, বুকের মাঝে কুরু কুরু গঙ্গা ভাগীরথী। এই গানটো লিখাৰ কাৰণে তেওঁ সকলোৱে আন্তৰিকতাৰে আগ কৰি লৈছিল। মহানায়ক বুলি কৈছিল উত্তম কুমাৰক। উত্তম কুমাৰৰ কথাছবিত সাগৰ সংগমত কটনা সাঁতুৰিও তথাপিতো হোৱা নাই ক্লান্ত। উত্তম কুমাৰৰ লিপত সেই গানটো গাইছিল ভূপেন হাজৰিকাই গাইছিল আৰু উত্তম কুমাৰে লিপিং কৰিছিল তাত। প্ৰশান্ত মহাসাগৰৰ মাজেদি লৈ থাকে। প্ৰত্যেকটো গীতৰ একটা বাহিৰৰ অৰ্থ আছে আৰু এটা অন্তৰ্নিহিত অৰ্থ আছে। আপোনালোকে যিমানে পঢ়িব আৰু শুনিব, নতুন প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীবিলাকে বড়ো স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গামোচা পিন্ধাইছে। মই বিশ্বাস কৰিম, আশা কৰিম যে আমাৰ ডাঙৰ অভিভাৱকসকলে, শিক্ষকসকলে ভূপেন হাজৰিকাৰ বস্তুবিলাক তেওঁলোকক শিকাওক। তাত সংস্কাৰ আছে, তাত মূল্যবোধ আছে, তাত মানৱতাবোধ আছে, তাত জীৱনৰ গান আছে। এই কথাকে কৈ সেই মহান আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাই সদায় মিটিঙত কোৱাৰ দৰে আজি উপক্ৰমে সামৰিছোঁ। তেওঁ কলম্বিয়া ইউনিভাৰ্চিটিত পল ৰবচনক লগ পাই উইচেল অভাৰ কাম, বিস্তীৰ্ণ দুপাৰেৰে, অ'ল্ড মেন ৰিভাৰ আৰু এটা গান শিকিছিল, উইৰ অন দ্য চেম বোট ব্ৰাদাৰ, ইফ ইউ কিপ ওৱান এণ্ড ইউ গানা ৰক দি আদাৰ ইন দ্য চেম বোট ব্ৰাদাৰ। মোরা যাত্রী একই তরণীর, সহযাত্রী একই তরণীর, যদি সংঘাত হয় তবে ধ্বংস হবে গর্বদের প্রগতি। আমি এক এখন নাওরের যাত্রী, সহযাত্রী এক এখন নাওরে, যদি সংঘাত হয় তবে ধ্বংস হব গর্ব আমার প্রগতির। আমার প্রগতির গর্ব অক্ষুণ্ণ রাখক। আজি এই পবিত্র দিনত সেই কামনাকে কৰি আমি একেলগে অনাগত দিনত সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ সম্প্ৰদায়ে একেখনৰ জাতি হৈ আগবঢ়ো ভূপেন হাজৰিকাই দিয়াৰ পথৰে এই কথাকে কামনা কৰি সেই মহান বিদেশ আত্মাৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পুনৰ আপোনালোকলৈ মই নমস্কাৰ প্ৰদান কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।